নমস্কাৰ অত্যন্ত ভাল খবৰ এলপি আৰু ইউপিৰ ৫৫৫০টা পদৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পালে আৰু আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে আজি ১৮ মাৰ্চ ২০২৫ তাৰিখে DWE আছামৰ ফালৰ পৰা এই জাননীখন প্ৰকাশ কৰা হৈছে আৰু এই জাননীখন অনুসৰি ২০ তাৰিখৰ পৰা হ'ব ২০ মাৰ্চ ২০২৫ তাৰিখৰ পৰা ১১ এপ্ৰিল ২০২৫ লৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব টাইম ১০ বজাৰ পৰা হ'ব আৰু স্থানটো দিছে আপোনালোকে নিশ্চয় দেখিছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী গতিকে অত্যন্ত ভাল খবৰ যি দুটা ফেজত হ'ব ইন দিছ ৰিগাৰ্ড ইট ইজ টু ইনফৰ্ম ডেট দি ফাৰ্ষ্ট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড অফ 20 মাৰ্চ 2025 প্ৰথম ফেজৰ ভেৰিফিকেশ্যন 20 মাৰ্চৰ পৰা হ'ব 29 মাৰ্চলৈকে হ'ব এণ্ড দি ছেকেণ্ড ফেজ document verification will be from 1st April to 11 April অৰ্থাৎ প্ৰথম 1st April পৰা 11 এপ্ৰিললৈকে হ'ব এতিয়া ফাৰ্ষ্ট ফেজৰ কাৰণে যিখন সকল ক্যান্ডিডেটৰ ফাৰ্ষ্ট ফেজত পৰিব তেওঁলোকৰ নাম তালিকা প্ৰকাশ কৰিছে তেওঁলোকৰ সকলোখিনি ডিটেইলছ ইয়াত দিছে গতিকে আমি এই প্ৰাৰ্থীসকলৰ যি PDF টো প্ৰকাশ পাইছে আপোনালোকক ইয়াত স্ক্ৰল কৰি দিছো নিশ্চয় দেখিছে আৰু ইয়াৰ লগতে আমি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কি কি ডকুমেণ্ট নিব লাগিব সেই সম্পৰ্কে কিছু কথা ভিডিঅ'টোত আপোনালোকক আগবঢ়াই দিম ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব বহু অপেক্ষাৰ অন্তত আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ৫৫৫০টা পদৰ জাননী প্ৰকাশ পালে আৰু প্ৰথম ফেজৰ ২০ মাৰ্চৰ পৰা হ'ব আপোনালোকে গম পালে আৰু ছেকেণ্ড ফেজৰো কথা তাত উল্লেখ আছে গতিকে অত্যন্ত এটা ভাল খবৰ কিন্তু আৰু ইয়াৰো কিছু কথা উল্লেখ কৰি দিয়া হৈছে কি কি ডকুমেণ্ট নিব লাগিব আৰু আমি সম্পূৰ্ণ কি কি ডকুমেণ্ট নিব লাগিব কি কৰিব লাগিব সকলোখিনি আমি কিছু কথা আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু জাননীখনতো অৱশ্যে এই সম্পৰ্কত শেষৰ ফালে উল্লেখ কৰি দিছে কি কি ডকুমেণ্ট নিব লাগিব গতিকে আপোনালোকে প্ৰথমতে দেখিছে দি কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং সেল্ফ এটেষ্টেড ফটোকপি sets of all documents along with the relevant documents in original with the physical document verification অৰ্থাৎ সকলো ডকুমেণ্টৰ সেল্ফ এটেষ্টেড ফটোকপি নিব লাগিব আৰু সকলো ডকুমেণ্টৰ অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব গতিকে সেই সকলো ডকুমেণ্টত কি কি নিব লাগিব সেই বিষয়ে আমি কম the candidates are requested to bring all the acknowledgement of application অৰ্থাৎ তেওঁ LP UP যিখিনি তেওঁ আবেদন কৰিছিলে তাৰ যি acknowledgement slip খন লৈ যাব লাগিব এপ্লিকেশ্যন ফৰ্ম বুলিও কয় যদি আপুনি এটাতকৈ বেছিত কৰিছিলে এটাতকৈ বেছি আপুনি সকলোখিনি নিব লাগিব এটাতকৈ বেছি যদি LP UP এনেকৈ ধৰণে আৰু যদি মাল্টিপল হেড যদি কৰিছিলে সেইখিনি নিব লাগিব দি ক্যান্ডিডেটছ উইল বি কেনচেল ফৰ উইথ ইফ এনি কাইণ্ড অফ যদি কোনো ধৰণৰ ডিসক্ৰিপেন্সি ধৰা পৰে তেনেকুৱা ধৰণৰ যদি ধৰা পৰে তেওঁ ক্যান্ডিডেটছ আৰ কেনচেল কৰা হ'ব ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন কৰা হ'ব সকলোখিনি ইয়াত এটি উল্লেখ কৰি দিছে আৰু দি ক্যান্ডিডেটছ আৰ হু ৰিমেইন এবসেন্ট ইন দি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল সামাৰিলি ৰিজেক্টেড উইদাউট এছাইনিং এনি ৰিজন যদি কোনোবা তাত উপস্থিত থাকিব নোৱাৰে তেওঁ ক্যান্ডিডেটছ আৰ কেনচেল হ'ব গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি এটা ডকুমেণ্ট কি কি নিব লাগিব চমুকৈ আপোনালোকক এটা এটাকৈ ক'ব বিচাৰিছোঁ প্ৰথমেই আপোনালোকৰ LP হওক UP হওক আপুনি যি য'ত আবেদন কৰিছিল তাৰ এপ্লিকেশ্যন ফৰ্মখন নিব আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন নিশ্চয় প্ৰিণ্ট আউট কৰি থৈছে নহ'লেও আপোনালোকে নিজে লগ ইন কৰি ডাউনলোড কৰি ল'ব পাৰিব তাৰ আপোনালোকে দুটামান সেট লৈ যাব লগত আৰু লগত একাডেমিকৰ এতিয়া প্ৰথমে কম একাডেমিকৰ SSLC লেভেলৰ পৰা আপোনালোকে চাব বয়সৰ কাৰণে এডমিট কাৰ্ড লাগিব হ'লেও আপোনালোকে SSLCৰ সকলো ডকুমেণ্ট মাৰ্কশ্বিট সাৰ্টিফিকেট সকলো লৈ যাব আৰু এডমিট কাৰ্ডখনটো লাগিবই তাৰপিছতে হায়াৰ সেকেন্ডাৰী আপোনালোকে মাৰ্কশ্বিট সাৰ্টিফিকেট লগত লৈ যাব হায়াৰ সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী যদি কোনোবাই বেটাৰমেণ্ট দিছিলে আপোনালোকে যদি নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে আৰু যদি নিজৰ হায়াৰ সেকেন্ডাৰী থকা সাবজেক্টত আপুনি ফাৰ্ষ্ট পাৰ টাইম বেটাৰমেণ্ট দি যিখন আপুনি নম্বৰ বৃদ্ধি কৰিছিলে অৰ্থাৎ যিটো সাবজেক্ট আপোনাৰ হায়াৰ সেকেন্ডাৰীত আছিল আৰু সেই সাবজেক্টটো যদি বেটাৰমেণ্ট দি আপুনি নম্বৰ বৃদ্ধি কৰিছিলে সেইখিনিও আপুনি লগত নিব লাগিব আৰু হায়াৰ সেকেন্ডাৰী গম পালে আপোনালোকে ইয়াৰ পিছতে গ্ৰেজুৱেশ্যন যদি আপোনাৰ আছিলে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট সাৰ্টিফিকেট সকলোখিনি লৈ যাব আৰু ইয়াৰ পিছতে আহিছোঁ আমি প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনাৰ যদি DLED বা BEd আপুনি যিটোৱে কৰিছিলে তাৰ আটাইকেইটা সেমিষ্টাৰৰ বা আটাইকেইটা বৰ্ষৰ আপুনি মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট লৈ যাব লাগিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ
তেনেকৈ সেইখিনি হ'ল একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ। ইয়াৰ উপৰি যদি আপোনাৰ ৰিজাৰ্ভ কেটেগৰী হয়, আপুনি ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কাষ্টৰ চাৰ্টিফিকেট আপুনি নিব লাগিব। OBC যদি হয়, আপুনি OBC যদি যিখন ডিজিটেল চাৰ্টিফিকেট সেইখন যদি আপুনি এপ্লাই কৰিছে সেইখন নিব। যদি কৰা নাই পুৰণিখনকে হ'লেও আপুনি লগত নিব, অৰিজিনেল আৰু ফটোকপি সকলো নিব লাগিব। ইয়াৰ পিছতে আহিলে আপোনাৰ যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিখিনি যিহেতু আগতে ভেৰিফিকেশ্যন হৈ গৈছে, তথাপিতো আপুনি যদি তাত দিছিলে, তথাপিতো যিখিনি আপুনি তাত এপ্লিকেশ্যন ফৰ্মত দিছিলে সেইখিনি আপুনি লৈ যাব। যদি NCC আছিলে আপোনাৰ আগতে, যিহেতু NCC কালচাৰেল এইবিলাকৰ হৈ গৈছে, যদিও আপুনি দিছিলে তথাপিতো সেইখিনিও আপুনি লগত লৈ যোৱাটো ভাল। আৰু আপুনি যদি PWD কেণ্ডিডেট, তেতিয়া PWD চাৰ্টিফিকেটখন আপুনি লগত লৈ যাব। গতিকে যিখিনি আপোনাৰ অনলাইনৰ সময়ত আপুনি ছাবমিট কৰিছিলে সকলোখিনি অৰিজিনেল আৰু ফটোকপি লগত লৈ যাব। গতিকে যদি স্পৰ্টছৰ কালচাৰেলৰ সেইখিনি আপোনাৰ ইতিমধ্যে হৈ গৈছে, তথাপিতো আপুনি সেইখিনিও লগত লৈ যোৱাটো খুব ভাল হ'ব। আৰু যিহেতু দূৰণিবতীয়া ঠাই, গতিকে সকলোখিনি লগত লৈ যাব। আৰু লগতে আপুনি ৰিচেণ্ট পাছপোৰ্ট ফটো চাইজ আপুনি লৈ যাব, ফটোকপি লগত লৈ যাব। আৰু আপোনাৰ যিখিনি PRC, যদি আপোনাৰ যিখন পাৰ্মানেণ্ট ৰেচিডেণ্ট PRCখন আপুনি লগত লৈ যোৱাটো ভাল। PRC আৰু লগতে আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, এই সকলোখিনি আপোনাৰ যিখিনি ডকুমেণ্ট আছে আপোনাৰ সকলোখিনি আপুনি লগত নিব। লগতে চেল্ফ এটেষ্ট কৰিও লগত লৈ যাব, তাত যিটো বিচাৰে যাতে আপুনি দিবলৈ সুবিধা হয়। আৰু সৰু এটা ডকুমেণ্টৰ কাৰণেই আপোনাৰ যদি অসুবিধাৰ সন্মুখীন হয়, তাৰ কাৰণে আপুনি পিছত বহু অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। গতিকে সকলোখিনি ডকুমেণ্ট আপুনি লগত লৈ যাব। আৰু যদি কিবা আপোনাৰ কাৰেকশ্যন কৰিছিলে তাৰ কাৰণে এফিডেভিট এটা লৈ যাব। যদি ডকুমেণ্ট ভুল আছিলে অনলাইনৰ পিছত যদি আপুনি কাৰেকশ্যনো কৰি আনিলে, তথাপিতো এটা এফিডেভিট কৰি লৈ যাব। গতিকে এইখিনি ডকুমেণ্ট আপোনালোকে লগত নিব লাগিব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত। ইয়াত ষ্ট্ৰিক্টলি 4টা কথা আপোনালোকৰ ইয়াত ন'টিছখনত দিছে, কিন্তু ইয়াত কোনকেইটা ডকুমেণ্ট নিব লাগিব সেইখিনি স্পষ্টকৈ কোৱা নাই। কিন্তু আপুনি অনলাইনৰ সময়ত যিখিনি ডকুমেণ্ট আপুনি ছাবমিট কৰিছিলে, SSLCৰ পৰা গ্ৰেজুৱেশ্যনলৈকে, প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিলৈকে যিখিনি দিছিলে, আৰু আপুনি যদি ৰিজাৰ্ভ কেটেগৰী হয় তাৰ কাষ্টৰ চাৰ্টিফিকেট নিব লাগিব। আৰু যদি আপুনি PWD কেণ্ডিডেট হয় PWD নিব লাগিব। অৰ্থাৎ আপোনাৰ লগত জড়িত সকলোখিনি ডকুমেণ্ট আপুনি অৰিজিনেল আৰু চেল্ফ এটেষ্ট কপি লগত লৈ যাব। আৰু ৰিচেণ্ট পাছপোৰ্ট ফটো লৈ যাব, আৰু পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড লৈ যাব। আৰু PRCখন আপোনালোকৰ আছে যদি নিশ্চয় PRCৰ লগত লৈ যাব। গতিকে সকলোখিনি ডকুমেণ্ট লগত লৈ যোৱাটো বাঞ্ছনীয়। আৰু টেবুল অনুযায়ী কিছু ডিমাণ্ড বেলেগ হয়, তথাপিও ইয়াত স্পষ্টকৈ ন'টিছত কি নিব লাগিব কৈছে। গতিকে অল অৰিজিনেল কৈছে, আৰু লগতে চেল্ফ এটেষ্টেড বুলি আপোনালোকৰ কথাটো স্পষ্টকৈ কৈছে, সকলো ডকুমেণ্টৰ নিব। আৰু এপ্লিকেশ্যন ফৰ্মখন আটাইতকৈ জৰুৰী। আৰু লগত যিখিনি আপোনাৰ একাডেমিক্স আৰু প্ৰফেশ্যনেলখিনি জৰুৰী, কাষ্টৰখিনি জৰুৰী। লগত যদি আপুনি কাৰেকশ্যন কৰিছিলে, কাৰেকশ্যনৰ কাৰণে আপুনি যদি তেতিয়া এফিডেভিট দিব লাগিব। যদি কিবা ভুল হৈছিল তাৰ কাৰণে এফিডেভিট এটা কৰি নিব, কোনো চিন্তাৰ কাৰণ নাথাকে। আৰু যদি আপুনি এতিয়া পিছত কাৰেক্ট কৰি আনিছে, আগত অনলাইনৰ সময়ত দিয়াখনো লৈ যাব, কাৰেকশ্যনখনো লগত অৰিজিনেল লৈ যাব। আৰু আপোনালোকে যদি SOSৰ যোগেদি নম্বৰ বৃদ্ধি কৰিছিলে হায়াৰ ছেকেণ্ডেৰী, তাৰ কাৰণেও ডকুমেণ্টখিনি লৈ যাব। আৰু তাত কোনখিনি কাউণ্ট কৰিব স্পষ্টভাৱে কোৱা আছে, যিটো হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ ছাবজেক্ট আছিল, আৰু যিটো ফাৰ্ষ্ট টাইম আপুনি বেটাৰমেণ্ট দি নম্বৰ বৃদ্ধি কৰিছিলে সেইখিনি ডকুমেণ্টটো আপুনি লগত লৈ যোৱাটো বাঞ্ছনীয়। গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু হ'লেও আপোনালোকৰ সহায় হ'ব। আৰু সকলো অৰিজিনেল কিন্তু লগত নিব, আৰু লগতে চেল্ফ এটেষ্টেড কৰি 2টামান ছেট আপোনালোকে কৰাই নিব। সকলোলৈকে শুভেচ্ছা জনাই আজিলৈ আহোঁ। ধন্যবাদ।